দেশবাসীক উদ্দেশ্যি সম্বোধন কৰা প্ৰধানমন্ত্ৰীৰ জনপ্ৰিয় অনুষ্ঠান মন কী বাতৰ আজিৰ বিশেষ খণ্ডটি ৰূপহীঘাট সমষ্টিৰ ৰূপহী মণ্ডলৰ মাহিৰীপাৰ গাঁৱৰ দলীয় কাৰ্যকৰ্তা আৰু ৰাইজৰ সৈতে একেলগে শ্ৰৱণ কৰে ৰূপহীঘাট সমষ্টিৰ বিজেপিৰ যুৱনেতা আনোৱাৰ হুছেইন ডনে। প্ৰধানমন্ত্ৰীয়ে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আগবঢ়োৱা মন্তব্য মাহিৰীপাৰৰ ৰাইজে শ্ৰৱণ কৰি আনন্দ প্ৰকাশ কৰে। মাহিৰীপাৰৰ মন কী বাত শ্ৰৱণ অনুষ্ঠানত যুৱনেতা আনোৱাৰ হুছেইন ডনৰ লগত উপস্থিত থাকে ৰূপহী মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক আব্দুল মজিদ ফাৰুকীকে আদি কৰি বিজেপিৰ দলীয় কৰ্মকৰ্তা আৰু স্থানীয় ব্যক্তিসকল। নগৰৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট, নেশ্যন টিভি। তৃণমূল পৰ্যায়ৰ লগত নেতা কৰ্মীসকলৰ লগত যাতে তেওঁলোকে মত বিনিময় কৰে, সেই অনুষ্ঠানটো প্ৰত্যেক মাহৰ মূৰে মূৰে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি অনুষ্ঠানখন আৰম্ভ কৰে, আমি সঁচাকৈ শলাগ ল'বলগীয়া। তাক এই ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত গোটেই ভাৰতবৰ্ষখন যি আগবাঢ়ি গৈছে, বিশ্বগুৰু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আজিৰ দিনত গোটেই বিশ্বৰ মাজত বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠিত হৈছে। তেখেতৰ একমাত্ৰ এইবিলাক উপযুক্ত কামৰ কাৰণে চাওক, আজি আপোনাৰ ৰূপহীঘাট বিধানসভা সমষ্টি, গোটেই ৰূপহীঘাট বিধানসভা সমষ্টি নহয়, গোটেই অসম জুৰি আপোনাৰ মন কী বাত অনুষ্ঠানখন চলি আছে। দিনৰ 11 বজাৰ লগে লগে 11 বজাৰ পৰা 1 ঘণ্টা মন কী বাত অনুষ্ঠান আৰম্ভ হয় আৰু এই মন কী বাত অনুষ্ঠানৰ জৰিয়তে প্ৰত্যেক ৱাৰ্ড, প্ৰত্যেক বুথ পৰ্যায়ত যাতে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ লগত মত বিনিময় কৰিব পাৰে, আলোচনা কৰিব পাৰে, যাতে দেশৰ সৰ্বাংগীন উন্নতি কৰিব পাৰে, সেই উদ্দেশ্য মৰ্মে আজি মন কী বাত অনুষ্ঠান মাহিৰীপাৰ গাঁৱৰ 122 নং বুথত মন কী বাত অনুষ্ঠান দলীয় কাৰ্যকৰ্তা আৰু তৃণমূল পৰ্যায়ৰ কাৰ্যকৰ্তাসকলৰ লগত আজি ৰূপহীঘাট বিধানসভা সমষ্টিৰ জনপ্ৰিয় যুৱনেতা আনোৱাৰ হুছেইন ডন ডাঙৰীয়া ইয়াত উপস্থিত হৈ আজি মন কী বাত অনুষ্ঠানখন অংশগ্ৰহণ কৰিছে। যিটো জেগাত আজি মন কী বাত অনুষ্ঠান হৈছে ৰূপহীঘাট সমষ্টি মাহিৰীপাৰ পঞ্চায়ত, এটা সময়ত কংগ্ৰেছৰ দুৰ্গ আছিল, এটা সময়ত তাত আজি কিন্তু মন কী বাত অনুষ্ঠান শুনিবলৈ সকলো ৰাইজ ওলাই আহিছে, কি ক'ব? নিশ্চয় চাওক, ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী যশস্বী পদ অৰ্থাৎ বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠিত হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া। নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মুছলমান সমাজে আকোৱালি লৈছে, বিশেষকৈ ৰূপহীঘাট বিধানসভা সমষ্টিত চাওক মন কী বাত অনুষ্ঠানত প্ৰায় 300-400 মান মানুহে অংশগ্ৰহণ কৰিছে। ইয়াৰ পৰা এটা প্ৰমাণ হ'ল যে 2026 যি বিধানসভা নিৰ্বাচন আহি আছে, 2026 বিধানসভা নিৰ্বাচনত ৰূপহীঘাট বিধানসভা সমষ্টি ভাৰতীয় জনতা পাৰ্টি দখল কৰিব আৰু এই ৰূপহীঘাট বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীয়ে দখল কৰাটো 100% নিশ্চিত। গতিকে ৰূপহীঘাট বিধানসভা সমষ্টিৰ সকলো তৃণমূল পৰ্যায়ৰ নেতা নেত্ৰীসকলে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আকোৱালি লৈছে। গতিকে কংগ্ৰেছৰ দুৰ্গ বৰ্তমান নাই। আৰু ৰূপহীঘাট সমষ্টিত বহুত জননেতা আহে আৰু যায়, কিন্তু এইবাৰ কিন্তু এখন চিনাকি মুখ বিচাৰিছে আৰু সকলো বিপদৰ সময়ত মাত দিয়া আনোৱাৰ হুছেইন ডন ডাঙৰীয়াক। নিশ্চয় আপোনালোকে আজি চাইছে যে ৰূপহীঘাট বিধানসভা সমষ্টিৰ মানৱ দৰদী জনপ্ৰিয় যুৱনেতা আনোৱাৰ হুছেইন ডন ডাঙৰীয়া আপোনাৰ লোকসভা নিৰ্বাচনৰ পৰাই ৰাইজৰ কাৰণে বহুত কষ্ট কৰি আছে জননেতা আনোৱাৰ হুছেইন ডন ডাঙৰীয়াক যদি এইবাৰ দলে টিকট প্ৰদান কৰে, অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টীৰ পৰা ৰূপহীঘাট বিধানসভা সমষ্টিত টিকট প্ৰদান কৰে, তেতিয়া ৰূপহীঘাট বিধানসভা সমষ্টিত আনোৱাৰ হুছেইন ডন ডাঙৰীয়া বিপুল ভোটত জয়যুক্ত হ'ব। আৰু কংগ্ৰেছীকেইটা এটাই ভয় খাই আছে যে ৰূপহীঘাট বিধানসভা সমষ্টিত এজন ব্যক্তি আছে, সেই ব্যক্তিজন অৰ্থাৎ যুৱনেতা আনোৱাৰ হুছেইন ডন ডাঙৰীয়াক যদি টিকট প্ৰদান কৰে, তেতিয়া ৰূপহী সমষ্টিখন উদ্ধাৰ হ'ব। ধন্যবাদ।